আজি আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছো আৰু বিশেষকৈ ভিডিঅ'টি সমৰ্থ পৰ্টেলত যিসকলে এপ্লাই কৰিছে এডমিশনৰ কাৰণে তেওঁলোকৰ কাৰণে দৰকাৰী হ'ব বুলি মই ভাবিলো যেহেতু আপোনালোকৰ কাৰেকচনৰ যিটো উইন্ডো আপোনালোকৰ ওপেন হৈ যাব লাহেকৈ 23 তাৰিখৰ পৰা আৰু 23 24 25 এই 3 দিন সময় আপোনালোকে কাৰেকচন কৰিব পাৰিব এতিয়া কথা হৈছে যে কাৰেকচন আসলতে আপোনালোকে কি কোনখিনি অংশ কাৰেকচন কৰিব পাৰিব হেতু আপোনালোকৰ হয়তো এটা থাকিব পাৰে চিন্তা গতিকে যিসকলৰটো ভুল হৈছে তেওঁলোকেটো কাৰেকচন কৰিব বুলি তেওঁলোকে জানে কিন্তু যিসকলে এপ্লাই কৰিছে যিসকলে ভাবিছে যে ভুল হোৱা নাই তেওঁলোকও আসলতে কাৰেকচনৰ কাৰণে তেওঁলোকে কাৰেক্ট কৰিব পাৰিব আৰু কাৰেক্ট আসলতে আপোনালোকৰ এনেকুৱা ধৰণৰ হ'ব পাৰে কথাখিনি মই আপোনালোকক বুজাব চেষ্টা কৰিছো প্ৰথম কথাটো হৈছে যে আপোনালোকে যেতিয়া এপ্লাই কৰিলে সকলোবিলাক ডকুমেন্টছ আপোনালোকে দিলে তাত আপোনালোকে যিখিনি ডাটা ভৰাব লাগে সেইখিনি ভৰালে এতিয়া কথাটো হৈছে আপোনালোকে যেতিয়া কলেজে যেতিয়া আপোনালোকৰ গোটেই ডকুমেন্টছ খিনি ভেৰিফাই কৰিব তেতিয়া কলেজে ভেৰিফাই কৰাৰ সময়খিনিত হয়তো আপোনালোকে যিখিনি ডকুমেন্টছ আপোনালোকে আপলোড কৰিছে বা যিখিনি ডাটা আপোনালোকে দিছে সেই ডাটাখিনিৰ লগত ডকুমেন্টছৰ থাকিব পাৰে নিমিলা আৰু লগতে আপোনালোকৰ আৰু এটা কথা হ'ব পাৰে যে ধৰক আপোনালোকে ডমিচিয়েল দিছে আধাৰ কাৰ্ড আৰু আপোনালোকে ফিজ ৱেভাৰ এপ্লাই কৰিছে কিন্তু আপোনালোকক ধৰক তা পিআৰসি দিব লাগে গতিকে এনে ধৰণৰ যিবিলাক আসলতে আপোনালোকে ডকুমেন্টছৰ ক্ষেত্ৰত আসলতে অকমান আপোনালোকে যদি আপলোড কৰিছে তেতিয়া হলে আসলতে আপোনালোকক কলেজে যেহেতু স্ক্ৰুটিনি কৰিব স্ক্ৰুটিনি অৰ্থাৎ আপোনালোকৰ যিখিনি এপ্লিকেশন গৈছে তেওঁলোকে চেক যেহেতু কৰিব সো চেক কৰাৰ সময়ত আপোনালোকৰ কিবা যদি তেওঁলোকে খেলিমেলি পাইছে তেতিয়া হলে আপোনালোকক আসলতে সেই যেটো এপ্লিকেশন সেই এপ্লিকেশনৰ ক্ষেত্ৰত আপোনালোকক নতুনকে ডকুমেন্টছ আপলোড কৰাৰ বাবে বা আপোনালোকে কি ডকুমেন্টছ ভুলকে আপলোড কৰিছে সেই ডাটাখিনিৰ কাৰণে আপোনালোকক তেওঁলোকে যেটো পৰ্টেল আছে তাত আপোনালোকৰলে মেছেজ সাধাৰণতে আহিব মেছেজ অৰ্থাৎ এটো অৰ্থত হয়তো আপোনালোকৰ মেইলৰ থ্ৰুইদি আহিব পাৰে বা আপোনালোকে পৰ্টেলটো খুলিলেও আসলতে আপোনালোকে যেটো মেইল আইডি আছে বা আপোনালোকে যেটো লিংকত আপোনালোকে কৰিছিলে সেই তাতো খুলি চাই থাকিব তাতো আপোনালোকে গম পাব আৰু এটা কথা আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেদি জনাই থওঁ আসলতে আপোনালোকে যিখন কলেজত এপ্লাই কৰিছে সেই কলেজতে আসলতে আপোনালোকে যেতিয়া তাত যাব তাতে আপোনালোকে গম পাব যদিহে হোল্ড হৈ আছে ডকুমেন্টছ আপলোড লাগে তেতিয়া হলে তাতে আপোনালোকে গম পাব সো এটো হৈছে আপোনালোকৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ গতিকে সকলোৱে যি সকলে আসলতে এপ্লাই কৰি থৈছে কলেজ বিলাকত এডমিশন পাবৰ কাৰণে বিএ বিএসসি বিকমৰ তেওঁলোকে এবাৰ নহয় এবাৰ আপোনালোকৰ যেটো মেইল আইডি আছে বা যেটো আসলতে আপোনালোকৰ সমৰ্থত যেটো লগইন আছে হেতু আপোনালোকে কৰি চাব আপোনালোকৰ হয়তো আপডেট আহিব পাৰে গতিকে হেতু চাই থব আপোনালোকক বহুত বেছি হেল্পফুল হ'ব এই ক্ষেত্ৰত আৰু এটা ইনফৰমেশন আপোনালোকক দিও যে কাৰেকচনৰ সময়ত আপোনালোকে প্ৰত্যেকটো বস্তুৱে কাৰেক্ট কৰিব পাৰিব যেহেতু কাৰেকচন উইন্ডো 3 দিনৰ কাৰণে খোলা থাকিব আৰু এই 3 দিনৰ সময়ত আপোনালোকে সম্পূৰ্ণৰূপে যিখিনি কাৰেকচন আছে সেইখিনি আপোনালোকে কৰি ল'ব কাৰণ পিছত আপোনালোকে কাৰেক্ট কৰিব নোৱাৰিব পাৰে গতিকে এইখিনি আপোনালোকে কৰক আৰু এটা কথা মই আপোনালোকক কালি কৈছিলো কালি ভিডিঅ'টিত যে যিসকলে পিআৰসি এপ্লাই কৰা নাই তেওঁলোকে আসলতে পিআৰসি টো এপ্লাই কৰি থব লাগে আপোনালোকক দৰকাৰ হ'ব পিআৰসি খন গতিকে আপোনালোকে এটো এপ্লাই কৰি থক খুব বেছি ইম্পৰ্টেন্ট আপোনালোকৰ কাৰণে পিআৰসি খনো হেবাবে আপোনালোকে পিআৰসি টো এপ্লাই কৰি থক আৰু তেতিয়া আপোনালোকৰ আসলতে হেল্পফুল হ'ব বহুতখিনি ক্ষেত্ৰত সো এটো আপোনালোকক জনালো আৰু এইখিনি কথা আছিল আপোনালোকক জনাব লগা ভাবিলো আপোনালোকক খুব বেছি প্ৰয়োজনীয় হ'ব বুলি মই এইখিনি কলো আৰু আপোনালোকে যদি এখন কলেজতে এপ্লাই কৰি থৈছে মই এটো আপোনালোকক কৈছিলুৱে যে যদি আপোনালোকে এটা সাবজেক্টত এপ্লাই কৰিছে আপোনালোকে এটা কাম কৰিব পাৰে সেম কলেজতে আপোনালোকে বেলেগ সাবজেক্টত এপ্লাই কৰিব পাৰে বা আপোনালোকে বেলেগ এখন কলেজতো এপ্লাই কৰিব পাৰে যেটো সাবজেক্টত এপ্লাই কৰিব বিচাৰিছে সো এইখিনি আপোনালোকে কাম কৰি ৰাখক আৰু কাৰেকচনৰ সময়ত আপোনালোকেটো সেইখিনি সুবিধা পাবই কাৰেকচনৰ সময়ত যিখিনি ভুল হৈছে বহুতৰে হয়তো ভুল হ'ব পাৰে গতিকে সেই ভুলবিলাক আপোনালোকে ঠিক কৰিব পাৰিব গতিকে আপোনালোকে এটো কৰি ল'ব কাৰেকচনৰ সময়ত যেটো 3 দিন সময় থাকিব তাৰ পিছত আপোনালোকৰ মেৰিট লিষ্ট পাবলিশ কৰিয়ে দিব অটোমেটিক্যালি আৰু মেৰিট লিষ্ট পাবলিশ হোৱাৰ পিছত আপোনালোকৰ যেটো এডমিশন হ'ব এই এডমিশন বিলাক ষ্টাৰ্ট হৈ যাব সো এইখিনি আপোনালোকক জনালো আৰু যদি কিবা আপোনালোকৰ কনফিউজনছ থাকে বা আপোনালোকে যদি সুধিব লগা কিবা থাকে মোক জনাব মই আপোনালোকক হেল্প কৰিবলৈটো সম্পূৰ্ণ চেষ্টা কৰিম গতিকে আজিলৈ এইখিনি কথা জনাই ভিডিঅ'টোৰ পৰা বিদায় মাগো বুলি ভাবিছো আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ